নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, চব পোৱালিখিনি আজি মোৰ হ'ল 3 নম্বৰ দিন, ডে 3। আৰু ডে 3 দিনা আমি কি কৰোঁ, ডে 3 বা ডে 4 যেতিয়াই আপোনালোকৰ এই পেপাৰবিলাক বেয়া হৈ যায়, এই পেপাৰবিলাক যেতিয়া বেয়া হৈ যায়, চাওক এইবিলাক পেপাৰ ফাটি গৈছে আৰু ইহঁতি পানী পৰি পৰি এইবিলাক দেখিছেনে কেনেকুৱা হৈ গৈছে, লেতেৰা হৈ গ'ল আৰু ইয়াত গন্ধ ওলাবলৈ আৰম্ভ কৰিছে। তো সেইকাৰণে আমি 3 নম্বৰ বা 4 নম্বৰ দিনা আমি এই পেপাৰখিনি আঁতৰাই দিব লাগে। পেপাৰ আঁতৰাই ডাইৰেক্ট এনেকৈ দেখিছে এইখিনি ডাইৰেক্ট ভুচিত এৰি দিব লাগে পোৱালিখিনি। তো এতিয়া মই এই পেপাৰটো কেনেকৈনো গুচাব লাগে, পেপাৰটো আমাৰ গুচোৱা আৰু পেপাৰটো আঁতৰাই দিয়াৰো এটা মানে হেৰি আছে, ইয়াত ছিষ্টেম এটা আছে। এইটো যদি আমি নকৰোঁ তেতিয়াহ'লে ইয়াতে মানে আপোনাৰ গেছ সৃষ্টি হ'ব পাৰে বা লেতেৰা হৈ থাকিব পাৰে। তো সেইটো আমি সদায় মানে চাওক এনেকৈ কৰিব লাগিব। পেপাৰখন আমি যেতিয়াই আমি গুচাওঁতে সদায় ইয়াৰ পৰা এনেকৈ এই দেখিছে, ওচৰলৈ দেখাই দিয়া অকণমান, এনেকৈ দেখিছে আপোনালোকে, এইটো এনেকৈ গোল গোল কৰি নিব লাগিব, যাতে ইয়াত থকা যিখিনি গু হয়, লেতেৰা হয়, সেইখিনি এই ভুচিখিনি যাতে ফলিয়াখিনি যাতে নপৰে। তো এনেকৈ কৰিয়ে নিব লাগিব, এনেকৈ কৰি সদায়। নহ'লে কি হয়, ইয়াত যিখিনি মল আছে সেই মলখিনি লেতেৰাখিনি পৰি গ'লে অতি সোনকালে ইয়াত গেছ হৈ যাব। যিহেতু ব্ৰুডিঙত আমি ঠাণ্ডা দিনততো 10-12 দিন ৰাখি দিব লাগে বা 8 দিন মিনিমাম, কিন্তু গৰম দিনততো এতিয়া 6-7 দিনত আমি উলিয়াই দিব পাৰিম বাৰু, অলপ বহল কৰি দিব পাৰিম, যদিও মানে এই ভুচিটো লেতেৰা হৈ যাব, মানে ভুচিটো আপোনাৰ সোনকালে লেতেৰা হৈ যাব। সেইকাৰণে এইখিনি পৰিব দিব নালাগিব আমি, সেইটো পৰিব নিদিয়াকৈ তাৰপিছত লগে লগে আমি কি কৰোঁ, দেখিছে এইবিলাক ড্ৰিংকাৰ ষ্টেণ্ড আছিলে, এইখিনি ডাইৰেক্ট এনেকৈ দিয়া আছিলে, তলতে পেপাৰতে দিয়া আছিলে ফিডাৰকেইটা। এতিয়া আমি কি কৰিম, ইয়াত এই ড্ৰিংকাৰ ষ্টেণ্ডডালতে এনেকৈ লগাই দিম ফিডাৰটো, তাৰপিছত ইয়াত মাজত এক্সট্ৰাকৈ ড্ৰিংকাৰ ষ্টেণ্ড আনি লগাম আকৌ। তো আমি তেনেকৈয়ে আমি পেলাব লাগিব। আৰু এইখিনিৰ পৰা কিন্তু বহুত গন্ধ ওলায়, এইখিনিৰ ওচৰে পাঁজৰে নেপেলাব। এই যিখিনি লেতেৰা হয় সেইখিনি আপোনাৰ ফাৰ্মৰ কাষে পাশে নেপেলাব। এইখিনি সদায় মই কি কৰোঁ, মোৰ ঘৰৰ ওচৰত মানে মোৰ লোকেল কুকুৰা আছে, লোকেল কুকুৰা য'ত আমি মুকলিকৈ মেলি থৈ দিওঁ, সেইফালে মই এইখিনি পেলাই দিওঁগৈ। তাত নিকিনি ইয়াত যিবিলাক গু আছে বা এতিয়া দানাও পৰি থাকে, সেইখিনিকে খাই দিয়ে, সিহঁতি চাফা কৰি দিয়ে, ক্লিয়াৰ কৰি দিব। আৰু ইয়ালৈ ফাৰ্মৰ কাৰণে অসুবিধাও নহয়, বুজি পালা।